নাম জাতীয় নাগৰিক পাৰ্টি আৰু শেহতীয়াকৈ দেখা গৈছিল যে বাংলাদেশত যি ছাত্ৰ আন্দোলন হৈছিল ছাত্ৰ বিদ্ৰোহ হৈছিল তাৰ পিছত বহু উত্থান পতন দেখিবলৈ পোৱা গৈছে কিদৰে শেখ হাসিনাই নিজৰ প্ৰান্তলৈ পলায়ন কৰিবলগীয়া হৈছিল বাংলাদেশৰ পৰা তাৰ পিছত কিদৰে অন্তৱৰ্তীকালীন চৰকাৰে এতিয়া বাংলাদেশৰ শাসনভাৰ চলাই আছে তাৰ মাজতে এতিয়া সেই ছাত্ৰ আন্দোলনৰ নেতৃত্ব বহন কৰা সকলেই এক নতুন ৰাজনৈতিক দল গঠন কৰিছে আৰু তাৰ পিছতে চৰ্চালৈ আহিছে বহু কথাই আৰু শেহতীয়া ভূ ৰাজনৈতিক পৰিস্থিতিত যি এক পকনিয়াৰ সৃষ্টি হৈছে তাৰ পাছত একাংশ অনভিজ্ঞ ৰাজনৈতিকভাৱে বিশেষ অভিজ্ঞতা নথকা খুব কম বয়সীয়া ছাত্ৰৰ নেতৃত্বত এই যি ৰাজনৈতিক দল বাংলাদেশত গঠন হৈছে তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি ৰাখিছে আৰু আজি যি বাংলাদেশত দল গঠন হ'ল সেই দল গঠনৰ মঞ্চৰ পৰাই কিন্তু শুনিবলৈ পোৱা গ'ল ভাৰত বিৰোধী বিভিন্ন কথা বতৰা নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এই বাংলাদেশত জাতীয় নাগৰিক পাৰ্টি যেটো আজি নতুন দল গঠন হ'ল ৰাজধানী ঢাকাত আয়োজিত এক বৃহৎ গণসমাবেশত এই আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে এই নতুন ৰাজনৈতিক দলটোৱে বাংলাদেশৰ আৰু নতুন দলটোৰ এতিয়া আহ্বায়কৰ দায়িত্বভাৰ দিয়া হৈছে নাহিদ ইছলামক 27 বছৰীয়া এই নাহিদ ইছলামে বিগত 25 ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টাৰ পদৰ পৰা অব্যাহতি লৈছিল পদত্যাগ কৰিছিল আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই এতিয়া নৱগঠিত ৰাজনৈতিক দলটোৰ মূল আহ্বায়কৰ দায়িত্ব লৈছে এইজন নাহিদ ইছলাম আৰু এই নাহিদ ইছলাম সেইজনেই নাহিদ ইছলাম যিজন নাহিদে বাংলাদেশৰ আৱামী লীগৰ শেখ হাসিনা চৰকাৰৰ বিৰুদ্ধে চলা ছাত্ৰ আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল আৰু বৈষম্য বিৰোধী এই আন্দোলনক নেতৃত্ব দিয়াৰ পাছত বিগত বৰ্ষৰ 5 আগষ্টত প্ৰধানমন্ত্ৰী শেখ হাসিনাই কিদৰে নিজৰ প্ৰান্ত হাতৰ মুঠিত লৈ বাংলাদেশৰ পৰা পলায়ন কৰিছিল সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই আৰু তাৰ পিছতেই এই যে নাহিদ ইছলাম এই নাহিদ ইছলামে ডক্টৰ মোহাম্মদ ইউনুছৰ নেতৃত্বত যিখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হৈছিল বাংলাদেশত সেই বাংলাদেশত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টাৰ পদত অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাৰ পদত আছিল আৰু তাৰ পিছত এইজন নাহিদ ইছলামৰ নেতৃত্বত এতিয়া নতুনকৈ আজি এই দল ঘোষণা হৈছে আৰু এই দল ঘোষণা হোৱাৰ পিছতেই কিন্তু যি মঞ্চ আছিল সেই মঞ্চৰ পৰাই শুনা গৈছে ভাৰত বিদ্বেষৰ বাণী ইয়াত যেন আজি দল গঠন হোৱাৰ পৰা এতিয়া কোৱা হৈছে যে এতিয়া বাংলাদেশৰ সংসদলৈ কোন যাব সেয়া ভাৰত নহয় বাংলাদেশৰ মানুহে সিদ্ধান্ত ল'ব হাসনাত আব্দুল্লাহ এইদৰে মন্তব্য কৰিছে আজি যি দল গঠন হ'ল সেই দল গঠনৰ মঞ্চৰ পৰাই তাৰ সমান্তৰালকৈ আৰু আন এটা দিশ আজি এই যি নতুন ৰাজনৈতিক দল গঠন হৈছে এই নতুন ৰাজনৈতিক দল গঠনৰ মঞ্চৰ পৰাই ঘোষণা কৰা হৈছে মঞ্চত ঘোষণা কৰা হৈছে যে পাকিস্তানী উচ্চায়ুক্তক প্ৰতিনিধিত্ব কৰা কূটনীতিবিদৰ পৰিষদে আজিৰ এই নতুন দল গঠনৰ যি বৃহৎ সমাবেশ আছে এই সমাবেশত অংশগ্ৰহণ কৰিছে আৰু এই কথা বতৰাবোৰে এই নতুন যি ৰাজনৈতিক দলটো গঠন হৈছে ইয়াৰ আঁৰত কাৰ হাত আছে সেই কথা যেন এক স্পষ্ট ইংগিত দিছে শেহতীয়াকৈ দেখা গৈছিল যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ যিগৰাকী মুৰব্বী তেওঁ আৰু কেইগৰাকীমান শীৰ্ষ সেনা বিষয়াই বাংলাদেশলৈ ভ্ৰমণ কৰিছিল আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এক প্ৰকাৰ ৰঙা দলিচা পাৰি দিছিল তেওঁলোকক আৰু বাংলাদেশৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছিল আৰু কেইবাটাও বিবাদমান স্থানো ISIৰ প্ৰধানজনে বাংলাদেশলৈ আহি পৰিভ্ৰমণ কৰি গৈছিল আৰু তাৰ পিছৰে পৰা দেখা গৈছে যে ভাৰতৰ বিৰুদ্ধে যেন একটা গভীৰ ষড়যন্ত্ৰ বাংলাদেশত পুনৰ আৰম্ভ হৈছে আৰু এই অন্তৱৰ্তীকালীন চৰকাৰ যেতিয়া গঠন হ'ল তাৰ পিছৰে পৰা কিন্তু দেখা গৈছে যে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে বিদ্বেষ বাংলাদেশত বৃদ্ধি পাই গৈ আছে আমি যদি একেবাৰে প্ৰথমৰ পৰা চাওঁ দেখা গৈছে যে বাংলাদেশৰ সৈতে ভাৰতৰ যি বাণিজ্যিক সম্পৰ্ক আছে বাংলাদেশৰ ভাৰতৰ ওপৰত যি নিৰ্ভৰশীলতা আছে সেয়া হ্ৰাস কৰিবলৈ যেন মোহাম্মদ ইউনুছ চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত লৈছে সমান্তৰালকৈ ভাৰতৰ
ভাৰতৰ পৰা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে বিভিন্ন সামগ্ৰী আমদানিৰ ক্ষেত্ৰত এতিয়া ভাৰতৰ পৰা আমদানি নকৰাৰ সিদ্ধান্ত লৈছে পাকিস্তানৰ পৰা তাৰ পৰিৱৰ্তে তেনে সামগ্ৰী খাদ্য সামগ্ৰী আমদানি কৰাৰ সিদ্ধান্ত লৈছিল তাৰ পিছত দেখা গৈছে যে পাকিস্তানৰ এই সেনা তথা ISI বাংলাদেশ ভ্ৰমণ কৰিছে আৰু সকলো পৰিস্থিতিৰ মাজতে এতিয়া দেখা গৈছে যে বাংলাদেশত আজিৰ দিনটোত এটা নতুনকৈ ৰাজনৈতিক দল গঠন হৈছে আৰু বহু কম বয়সীয়া একাংশ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত এই দল গঠন কৰা হৈছে দলৰ মুখ্য আহ্বায়ক হিচাপে যিগৰাকী নাহিদ ইছলাম আছে সেই নাহিদ ইছলামৰ বয়স হৈছে এতিয়া 27 বছৰ এগৰাকী 27 বছৰীয়া যুৱ নেতাই এটা দল লক নেতৃত্ব প্ৰদান কৰি এখন দেশ কিদৰে শাসন কৰিব তাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে এনে ধৰণৰ যি বাংলাদেশত শেহতীয়া কুচকাৱাজ চলিছে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যথেষ্ট তেওঁলোকৰ ওপৰত হেঁচা আছে বিভিন্ন পক্ষৰ পৰা তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিছুমান সিদ্ধান্ত ল'ব পৰা নাই আৰু সেই ক্ষেত্ৰতে এই যি ভাৰত বিৰোধী চক্ৰান্ত চলি থকাৰ কথা মই বাৰে বাৰে উল্লেখ কৰিছোঁ এনে যি চক্ৰান্তকাৰী আছে সেই চক্ৰান্তকাৰী সকলৰ সহজে চাউল সিজাৰ বাবে এনে ধৰণৰ এটা নতুন দল গঠন কৰি বাংলাদেশৰ ৰাজনীতিত তেওঁলোকে ডাইৰেক্ট তেওঁলোকে বাংলাদেশৰ ৰাজনীতিত নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলিছে নেকি তেনে ধৰণৰ এতিয়া ৰাজনৈতিক বিশ্লেষকসকলে চিন্তা চৰ্চা কৰিছে আৰু শেখ হাসিনাক পুনৰ ন্যায় ব্যৱস্থাৰ সন্মুখলৈ অনাৰ আজি এই যি নতুন দল গঠন হৈছে জাতীয় নাগৰিক পাৰ্টি এই জাতীয় নাগৰিক পাৰ্টি গঠনৰ মঞ্চত শেখ হাসিনাৰ বিৰুদ্ধেও যথেষ্ট তাত মন্তব্য শুনিবলৈ পোৱা গৈছে আৰু আমি যদি চাওঁ যে এই শেখ হাসিনাই পলায়ন কৰাৰ পিছত যি ছাত্ৰ আন্দোলনৰ পিছত যি বাংলাদেশত পৰিস্থিতি উদ্ভৱ হৈছে আৰু তাৰ পিছত আজিৰ যি এটা নতুন ৰাজনৈতিক দল গঠন হৈছে অসম আন্দোলন আৰু অসম চুক্তিৰ পাছত যেন যিদৰে অসম গণপৰিষদ গঠন হৈছিল কিন্তু তাৰ যেন এই সমগ্ৰ পৰিৱেশটোৰ কিছু পৰিমাণে সামঞ্জস্য আছে অসম আন্দোলন অসম চুক্তি অসম গণপৰিষদ গঠনৰ পাছত আঞ্চলিক দলটোৱে চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰাৰ যি ইতিবৃত্ত সেয়া অসমৰ ৰাজ্যক পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু অসমৰ সেই ৰাজনৈতিক ইতিহাস এতিয়া বাংলাদেশৰ নাহিদ ইছলামৰ নেতৃত্বত পুনৰ হ'বলৈ গৈ আছে নেকি পুনৰাবৃত্তি হ'বলৈ গৈ আছে নেকি ৰাজনৈতিকভাৱে বা কূটনৈতিকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে বাংলাদেশৰ যি বৈষম্য বিৰোধী আন্দোলন আছিল শেখ হাসিনাই দেশ ত্যাগ কৰিবলগীয়া যি পৰিস্থিতি হৈছিল দেশখনত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনত আমেৰিকাৰ যি প্ৰভাৱ আছিল সেই আমেৰিকাৰ প্ৰভাৱ কিন্তু অতি ৰহস্যজনক আছিল আৰু এতিয়া সেইভাবে এটা প্ৰশ্ন উত্থাপন হৈছে যে 27 বছৰীয়া নাহিদ ইছলামে কেনেদৰে পৰিচালিত কৰিব এই নতুন ৰাজনৈতিক দলটো জাতীয় নাগৰিক পাৰ্টি কেনেদৰে নেতৃত্ব দিব এই নাহিদ ইছলামে আবেগ বৰ্জিত এটা ৰাজনীতি কৰিবলৈ সক্ষম হ'বনে নাহিদ ইছলামৰ নেতৃত্বত এই নতুনকৈ গঠন হোৱা জাতীয় নাগৰিক পাৰ্টিয়ে আৰু পাৰিবনে তৰুণ প্ৰজন্ম তথা ছাত্ৰ আন্দোলনৰ স্বপ্নক পূৰণ কৰিবলৈ তেনে ধৰণৰ প্ৰশ্ন কিন্তু এতিয়া উত্থাপন হৈছে আৰু সেইভাবে কিছু প্ৰশ্ন উত্থাপন হৈছে যে এই দলটোৰ যি আজি যেটো দল গঠন হৈছে এই দলটোৰ দহা অসম গণপৰিষদৰ দৰে হ'বগৈ নেকি এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দিনত যি পাকিস্তানী চোৰাংচোৱা সংস্থা ISI এতিয়া দবদপাই ফুৰিছে বাংলাদেশত আৰু তাৰ পিছত এনেদৰে ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত আটাইবোৰ শক্তি এতিয়া বাংলাদেশত যেন একত্ৰিত হৈছে হেহতিয়াকৈ চৰ্চালৈ আহিছিল যে কিদৰে মিয়ানমাৰত ৰোহিংগা শৰণাৰ্থীক মিয়ানমাৰ ৰোহিংগা সকলক কিদৰে প্ৰশিক্ষণ প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে তেওঁলোকক ব্যৱহাৰ কৰিব পাৰি তেনে ধৰণৰ এক চক্ৰান্ত চলাইছে ISI আৰু তাৰ এটা কৰিডৰ হিচাপে তেওঁলোকে বাছি লৈছে এই বাংলাদেশৰ বিশেষকৈ মেঘালয় আৰু ত্ৰিপুৰাৰ সীমান্তৰে এনেদৰে এই ট্ৰেইনড যি ৰোহিংগা থাকিব তেওঁলোকক প্ৰৱেশ কৰোৱাই এক প্ৰকাৰ ভাৰতৰ পৰিস্থিতি অস্থিৰ কৰাৰ চক্ৰান্ত যেন পাকিস্তানৰ ISI চলাইছে সেই কথা ইতিমধ্যে প্ৰায় স্পষ্ট হোৱাৰ
হোৱাৰ দিশে আৰু ভূ ৰাজনীতিৰ এনে পকনীয়াত এতিয়া নাহিদ ইছলামৰ দৰে তৰুণ তথা কম অভিজ্ঞ নেতাই কেনেদৰে নতুন ৰাজনৈতিক দলটোক আগবঢ়াই নিয়ে তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই দলটো গঠন হোৱাৰ আঁৰত এতিয়া এনে ধৰণৰ ভাৰত বিৰোধী শক্তিৰ হাত আছে নেকি সেয়াও এক প্ৰকাৰ এতিয়া অতিকে প্ৰাসংগিক প্ৰশ্ন হৈ পৰিছে যিহেতু এতিয়া সংসদলৈ কোন যাব সেয়া ভাৰত নহয় বাংলাদেশৰ নাগৰিকে সিদ্ধান্ত ল'ব বুলি আজি যেতিয়া দল গঠনৰ দিনাই সেই মঞ্চৰ পৰা সেই প্ৰশ্ন সেই বাণী যেতিয়া আহিছে এক কথাত স্পষ্ট হৈ পৰিছে যে ভাৰতৰ বিৰুদ্ধে কেনে ধৰণৰ এক বিদ্বেষ মনোভাৱ লৈ এই দল গঠন কৰা হৈছে যিখন ভাৰতে এই বাংলাদেশৰ স্বাধীন কৰাত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু সেই ভাৰতৰ বিৰুদ্ধে আজি এনে ধৰণে বাংলাদেশৰ মজিয়াৰ পৰা এনে ধৰণৰ এটা ধাৰণা বৃদ্ধি পোৱাটো কিন্তু ভাৰতৰ বাবে এইটো এটা অতি দুখৰ বিষয় তথা ভাৰতৰ বাবে এইটো এটা অতি উদ্বেগজনক বিষয়ও যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা চাওঁ আৰু ভাৰতৰ বিশেষকৈ অখণ্ডতাৰ বাবেও ই এটা ভাবুকিৰ কথা ইতিমধ্যে আমি দেখিছিলোঁ যে কিদৰে STFৰ অভিযানত ইটোৰ পিছত সিটো জেহাদী জালত পৰিছিল এক প্ৰকাৰ STFৰ তৎপৰতাৰ বাবে জেহাদীৰ যি অসম ৰক্তাক্ত কৰাৰ যি পৰিকল্পনা আছিল ভাৰত ৰক্তাক্ত কৰাৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা এক প্ৰকাৰ মোহাৰি পেলাবলৈ সক্ষম হৈছিল অসম আৰক্ষী তথা চোৰাংচোৱা সংস্থাসমূহে আৰু ইটোৰ পিছত সিটো জেহাদী জালত পৰাৰ পিছতেই পোহৰলৈ আহিছিল সেই ভয়ংকৰ যি পৰিকল্পনা আছিল তেওঁলোকৰ যি ভাৰতৰ মূল ভূখণ্ডৰে অসমৰ যি সংযোগস্থল এই চিকেন নেকক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ যি এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল সেই ষড়যন্ত্ৰৰ কথা কিন্তু এই আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছিল আৰু তাৰ সমান্তৰালকৈ দেখা গৈছিল যে ISI যেতিয়া ISIৰ মূল অধ্যক্ষজন যেতিয়া বাংলাদেশলৈ আহিছিল বাংলাদেশলৈ আহি তেওঁলোকে এই চিকেন নেকৰ অঞ্চলটো কিন্তু পৰিদৰ্শন কৰিছিল যি কথাই উদ্বেগ বৃদ্ধি কৰিছে যে এনেদৰে ভাৰতক অস্থিৰ কৰাৰ এতিয়া পৰিকল্পনা চলিছে নেকি আমি শেহতীয়াকৈ দেখিছিলোঁ যে ড্ৰোনৰ ছায়াযুদ্ধও আৰম্ভ হৈছিল বাংলাদেশৰ ফালৰ পৰা এই অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা কিন্তু ভাৰত বিৰোধী কাৰ্যকলাপ ধাৰাবাহিকভাৱে বাংলাদেশত সংঘটিত হৈ আছে আৰু তাৰ মাজতে এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰৰ পৰা নাহিদ ইছলাম ওলাই গৈ এনেদৰে নতুন ৰাজনৈতিক দল গঠন কৰাৰ আঁৰত এতিয়া আছে নেকি এই ভাৰত বিৰোধী চক্ৰটোৰে হাত সেই কথাও যথেষ্ট এতিয়া চৰ্চালৈ আহিছে সেই কথাও এতিয়া সকলোৰে মনত সেই প্ৰশ্ন এতিয়া উদয় হৈছে আৰু যিহেতু আজি প্ৰথম দিনাই দলটো গঠন হোৱাৰ দিনাই সেই মঞ্চৰ পৰা ভাৰতৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰা হৈছে এইসমূহ ঘটনাই কিন্তু ভাৰতক যথেষ্টভাৱে শংকা ভাৰতলৈ বৃদ্ধি কৰিছে এই ক্ষেত্ৰত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কেনে ধৰণৰ এই সমূহ বিষয় চোৱা চিতা কৰিব তাৰ ওপৰত যথেষ্টখিনি কথা নিৰ্ভৰ কৰিব আৰু ইতিমধ্যে যেহেতু বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই অন্তৰ্বৰ্তীকালীন চৰকাৰে তাত শাসন চলাই আছে এটা নতুন ৰাজনৈতিক দল গঠন হোৱাৰ পিছত কেতিয়া কেনেদৰে তাত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আৱামী লীগক যেহেতু তাত এক প্ৰকাৰ যথেষ্ট হেঁচাত ৰখা হৈছে যদি নিৰ্বাচন অনুষ্ঠিত হয় আৱামী লীগে কি ভূমিকা ল'ব সেই সকলোবোৰ কথা অতি প্ৰাসংগিক হৈ পৰিব কিন্তু এতিয়া সূক্ষ্মভাৱে ৰাজনৈতিক বিশ্লেষকসকলে এই বিষয়টোত এতিয়া নজৰ ৰাখিব লাগিব আৰু নজৰ ৰাখিব নিশ্চয় কিয়নো এই যি নতুন ৰাজনৈতিক দলটো গঠন হৈছে এই দলটো গঠনৰ দিনাখনেই ভাৰতৰ বিৰুদ্ধে এনেধৰণৰ বিদ্বেষমূলক বাণী প্ৰচাৰ হোৱাটো অতিকে উদ্বেগৰ বিষয় আৰু এনে পূৰ্বে দেখা গৈছিল যে একাংশ আকাশত চাংপতা বাংলাদেশীয়ে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ হুংকাৰ দিছিল ভাৰতক আক্ৰমণৰ হুংকাৰ দিছিল এই যি এটা ধাৰণা বাংলাদেশত সৃষ্টি হৈছে এইটো কিন্তু যে কেৱল বাংলাদেশৰ ভিতৰ পৰাই হৈছে সেই কথা নহয় ইয়াৰ আঁৰত যে এটা তৃতীয় শক্তিৰ হাত আছে ইয়াৰ আঁৰত যে বিদেশী শক্তিৰ হাত আছে সেই কথা প্ৰায় নিশ্চিত ভাৰতৰ লগত কোনো ফালৰ পৰা তুলনা নোহোৱা বাংলাদেশে কিদৰে এনেধৰণে ভাৰতৰ বিৰুদ্ধে কথা ক'বলৈ সাহস কৰিছে
সেই তাৰ অন্তৰালত যে আন কোনো শক্তিৰ হাত আছে আৰু সেই কথা এক প্ৰকাৰ নিশ্চিত, সেই কথা সকলোৱে বুজি উঠিছে। আৰু এতিয়া মুকলিকৈ দেখা গৈছে যে পাকিস্তানৰ সৈতে যি শেহতীয়া বাংলাদেশৰ ঘনিষ্ঠ সম্পৰ্ক বৃদ্ধি পাইছে আৰু প্ৰতিটো কথাতে এতিয়া পাকিস্তানৰ ওপৰত যে নিৰ্ভৰশীল হৈ পৰিছে বাংলাদেশ, পাকিস্তানৰ কাষ চাপি গৈছে। কিন্তু এই পাকিস্তানে বাংলাদেশক কিমান দিন ৰক্ষা কৰিব, কিমান উদ্ধাৰ কৰিব, সেয়াও লক্ষণীয় হ'ব। তাৰ সমান্তৰালকৈ কিন্তু বাংলাদেশৰ এনে গইনা লৈ যে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ যি ষড়যন্ত্ৰমূলক কাণ্ড কাৰখানা, সেই কাণ্ড কাৰখানাই সমগ্ৰ ভাৰতৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিব পাৰে, সেই কথা নিশ্চিত। আৰু এই ক্ষেত্ৰত যি উন্মুক্ত ভাৰত বাংলাদেশ সীমান্ত, সেই উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তই কিন্তু অতিকে এনেধৰণৰ আশংকা বৃদ্ধি কৰিছে। কাৰণ অতি সহজেই বাংলাদেশীয়ে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিব পাৰে। আমি দেখিছোঁ যে অসমতো বিভিন্ন সময়ত BSF থকাৰ পিছতো এনেদৰে অনুপ্ৰৱেশ হৈছে। মুখ্যমন্ত্ৰীজনে বিভিন্ন সময়ত সামাজিক মাধ্যমত সেই কথা প্ৰকাশ কৰিছে, কিদৰে BSF বা বৰ্ডাৰ আৰক্ষীয়ে, সীমান্ত আৰক্ষীয়ে এনে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ধৰি সেই স্থানৰ পৰাই বিতাড়িত কৰিছে। অৰ্থাৎ সহজে প্ৰৱেশ কৰিব পাৰে, এইফালে আহিব পাৰে, তেনেধৰণৰ ব্যৱস্থা চলি আছে। সমান্তৰালকৈ ত্ৰিপুৰা সীমান্তই হওক, মেঘালয় সীমান্তৰে হওক, পশ্চিমবংগ সীমান্তৰে হওক, সকলো সীমান্তৰে উন্মুক্ত হৈ থকা অংশৰে এতিয়া অনুপ্ৰৱেশ কৰাটো অতি সহজ হৈ পৰিছে। তেনে সময়ত এনেধৰণে যি পাকিস্তানৰ এতিয়া মদতপুষ্ট বাংলাদেশে কিন্তু ভাৰতৰ বাবে ভাবুকি মাতিছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইসমূহ লক্ষণীয় হ'ব। আৰু এনে বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক যি পৰিস্থিতি, সেই ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত ভাৰতীয় চৰকাৰে কি ব্যৱস্থা লয়, কেনেদৰে তেওঁলোকে এই সমগ্ৰ বিষয়টো চাই, তাৰ ওপৰত কিন্তু বহুখিনি কথা নিৰ্ভৰ কৰিব। আৰু এই ৰাজনৈতিক দলটোৰ এতিয়া গতিবিধি কেনে হয় পৰৱৰ্তী দিনত, সেই গতিবিধি সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে হয়তো সকলো কথা পোহৰলৈ আহিব। এই দলটো গঠনৰ আঁৰত প্ৰকৃততে কি আছে, এই দলটো গঠনৰ আঁৰত প্ৰকৃততে কাৰ হাত আছে। এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।